নমস্কাৰ মইনাটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া এয়া মই মানে কি আজৰি হৈ আহিলোঁ, মানে টপ ফ্ৰেছ হৈ আজৰি হৈ আহিলোঁ। আহি লৈ পিনে এতিয়া ৰাতিপুৱা মানে ঘৰুৱা কামতে ব্যস্ত হৈ যাওঁ। উপায় নাইকিয়া, দুজনী ছোৱালী স্কুলো আছে আৰু যিহেতু মানুহজনো কামলৈ যাব, সেইকাৰণে আৰু এতিয়া মানে শুই উঠিব পাৰে মৰমে আমনি কৰি ফুৰিছে। মানে স্কুলটো যোৱা কথা আমনি কৰা নাই আৰু, স্কুল যাব বিশেষ নাপায় ৰ'বা, কথাকেইটা কৈ লওঁ। মানে মোবাইলৰ লগত আমনি কৰি ফুৰিছে, ৰাতিপুৱা শুই উঠি মানে মোবাইল বিচাৰিছে চাবৰ কাৰণে। আৰু বিশেষকৈ মানে এতিয়া অকণমান দিব লাগিব, মনটো ভাল লাগিবৰ কাৰণে। বেছি সময় নহয়, কমচে কম মানে 10-15 মিনিটমান সময় দিম আৰু মনটো অকণ ভাল লগা। সেয়াই দিছে কাণত মানে এনেকুৱা কাণত লগাই সেয়া মানে উশাহ নিশাহ ল'বলৈ মানে সময় নাথাকে আৰু, তেটোও ফালি কান্দিব তেনেকুৱা। এতিয়া এয়া ডাঙৰ বেটি টিফিনৰ কাৰণে ৰেডি কৰি দিবলগীয়া আছে, ৰেডি কৰোঁগৈ। গৰম ভাত কেইটামান পাতিবলগীয়া আছে, তাকে পাতোঁগৈ। সেয়া দিনটোলৈ আপোনালোকক কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। আৰু যদি মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। অলৰেডি মোৰে ভাত হৈ আছে, লগতে এইপিনে এয়া চাহ পাতি থৈছোঁ। এতিয়া এয়া ডাঙৰ দেহাক টিফিনত দি পঠাবৰ কাৰণে আটা এয়া ৰেডি কৰি লৈছোঁ ৰুটিৰ কাৰণে। আৰু লগতে এয়া বুটে আলুৱে ভাজি কৰি দি পঠাওঁ। অলৰেডি গৰম ভাতকেইটা হৈয়ে আছে বাৰু, ভাত কেইটামানতে খাবলৈ দিওঁ। আৰু পাচলি যিহেতু মানে কালি ৰাতি পনীৰ পাচলি আছিলে যেন, তাই অকণমানকৈ খাবলৈ দিওঁ। আৰু এতিয়া এয়া মৰমে মানে ৰখি আছে মোবাইলটোৰ কাৰণে। মোবাইলটো চাবলৈ ঠেন মেদেন কৰি ফুৰিছে। আৰু ঘৰৰ কঁঠালটো অলৰেডি পকি গ'ল, তাকে আমাৰ সৰুবিতে মানে কঁঠাল খাবলৈ বৰ মন কৰি আছে। তাই সেইকাৰণে তাই স্কুলৰ পৰা অহাৰ পিছতে কাটিব লাগিব। কঁঠালটো বেছি ডাঙৰ নহয় দেই, এনেই সৰু কঁঠাল যিহেতু আমাৰ পকা কঁঠাল মানে বৰকৈ নাখায়, গুটিকেইটাৰ কাৰণে লাগে। এনেকৈ লৈ আহিছে। দিছোঁ অকণমানহে দিম আকৌ, বেছি নিদিওঁ। ৰাতিপুৱা কিয় মোবাইল তথাপি অকণমান দেই। দিছোঁ। এইখিনি কাপোৰ আৰু অলপমান আছে, ভিতৰতো অলপমান আছে, বাথৰুমটো অলপমান আছে। বাল্টিঙত চাৰ্ফত দি থোৱা আছে। আৰু আজি ৰ'দটো কিমান চোকাকৈ দিছে দেখিছেনে বাৰু? ৰ'দটো আজি পোৱা চোকা ভালেই হৈছে বাৰু। ৰ'দটো দিয়ক, মোৰ কাপোৰখিনি মানে একেকোবে শুকাব লাগে। আৰু কিমান কমফৰ্ট দি কাপোৰ ধুবা। বতৰ বেয়া হ'লে মই কমফৰ্ট দিওঁ বাৰু, সিভাগে মোৰ কমফৰ্টটো মই ৰ'দ দিলে নিদিওঁ। এতিয়া কাপোৰকেইটা ধুই লওঁ দেই লৰালৰিকৈ। এতিয়া এজনে কঁঠালটো ফালিলে, কিন্তু যে খাবলৈ যে একদম বেয়া দেই। মই এফুটাও নাখালোঁ, মই অকল গুটিকেইটাহে উলিয়াইছোঁ। বাকী এজনে দুফুটমান খালে, আৰু সৰু গুটি এফুটমান লৈ আছে নেকি খাবলৈ। তাকে ইমান বেয়া মানে কঁঠালটো, কম কি মানে কোমলীয়াতে মানে বেচিবৰ কাৰণে আনিলে নেকি তেনেকুৱা। এয়া মৰমক মানে সৰু বেটিক এতিয়া হেৰি খুৱাব লৈছোঁ দেই, ভাত খাবলৈ দিছোঁ। তাক পানী দি পিনে নিশ্চয় বা সৰুকৈ পিঁয়াজ অকণ কাটি দিছোঁ। লগতে এয়া ঠাণ্ডা পানী আৰু নেমু অকণ চেপি দিছোঁ, নিমখ তেল। আৰু এইপিনে হৈছে বুট আৰু আলুগুটি ভাজি। এয়া বুট আৰু আলু ভাজি তাকে এতিয়া এয়া সৰু বেটিক খাবলৈ দিওঁ। গৰমত মানে দালি নাখাওঁ বুলি কৈছে, সেইকাৰণে এয়া ভাতকমানকৈ খাবলৈ দিওঁ। আজি ইমান ৰ'দ দিছে কমটি। নিজে কঁঠালটো একেবাৰে খা খোৱা নাই, কৈছোঁ নাই একেবাৰে খা খোৱা নাই। গুটিটো বৰ ডাঙৰ আৰু আপোনাৰ মঙহ চঙহ নাই। মই সেয়া বাচি গুটিকেইটা থৈ পিনি এতিয়া ৰ'দত শুকুৱাই দিছোঁ। গুটিকেইটা কি গতি লয় ঠিক নাই। আৰু এয়া ডাঙৰ দেহা স্কুলৰ পৰা আহি পিনে ভৈয়াম মুঠা ধুই মিনিটা অকণমান আছিলে, তাকে খাবলৈ দিছোঁ। আৰু এতিয়া সেই দেউতাকে আম দুটা লৈ আহিছিলে, এই মানে বিদুলানৰ এজন এজনী লৈ আহিছিলে। তাৰপিছতে আম দুটা ডাঙৰ অকণি পকা আম, তাকে ইহঁতৰ দুজনী খাবলৈ দিব। সৰু বেটা অথনি সেয়া কঁঠাল খাবলৈ নাপালে, মনটো মাৰি ফুৰি দিলে। তাৰপিছতে এতিয়া আকৌ সেয়া কৈছোঁ এবাৰ বোলো কেঁচা কঁঠাল নিব, বোলো পকা কঁঠাল নালাগে গৈ এতিয়া। আৰু কেঁচা কঁঠালটো মানে কি অকণমান হ'লেও খাব পাৰি, পকা কঁঠালটো খাব নোৱাৰি নহয়, ইমান বেয়া। মই যে এফুটাও নাখালোঁ। এনেও মই আজি ৰ'দটো ইমান চোকা দিছে, মানুহবোৰ পাতি কৰি ফুৰিছে। তাতে আনকালে ছাতিটো লৈ লাহে খোজকাঢ়ি যাওঁতে বেটি দেখোঁ। আজি আকৌ বাইকতে অহা যোৱা কৰিলোঁ ৰ'দতে। হেড অফিচটো কৰিয়ে থাকে টিং ডাং ডাং। আৰু এতিয়া এয়া আম দুটা কাটোঁ। এই স্কুলৰ পৰা আহোঁতে এইটো কি চুপাচু বিগ বাবুল দেই, চুপাচু বিগ বাবুল দুটা লৈ আহিছিলোঁ। ডাঙৰজনী ডাঙৰ বেটি আহোঁতে সৰু বেটি শুই আছিলে আৰু, তাৰপিছতে মণি বেগটো লৈ আহিছে। মই মানে মণি বেগত থৈ দিছিলোঁ। তাৰপিছতে লৈ আহি পিনে বাইকক দিছেহি। এটা বাইকক দিছে, এটা খাই খাইছে। হেৰি হৈ গ'ল, এই পাৰ্চটো থওঁতে হেৰি হৈ গ'ল, চেপেটা লাগি গ'ল। দুটা আহিছে, এটা 2 টকাকৈ লয়।
কিন্তু হেৰি আকৌ মঙৰ শাল দেখিছে নে কিমান মঙৰ ভাল মঙৰ শাল এইটো গুটিটো আপুনি খাওক খাওক কাটি দিছোঁ যোনে যেনেকৈ পাৰ খায় অঁ দে পানী ওলাই আছে না মই হাতখন ধুই দিওঁ না বাঁহখনে পানী ওলাই নালাগে মই নিজে হাতখন ধুই আৰু এতিয়া ৰাতি 7টামান বাজিছে তাকে ফুচকা উলিয়াই লৈছোঁ খাবলৈ দুইজনী ছোৱালীয়ে মানে খাওঁ বুলি উৎপাত কৰি ফুৰিছে লগতেতো আৰু মাকে জানো বহি থাকিব জানো পাৰি সেইকাৰণে মাকো উলিয়াই লৈছোঁ খাবৰ কাৰণে বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই।